মই ডক্টৰ পংকজ গোস্বামী আজি গুলেনবেৰী সিন্ড্ৰোম সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছো। কিছুদিন আগতে চীনত গুলেনবেৰী সিন্ড্ৰোমৰ প্ৰাদুৰ্ভাৱ হৈছিলে। গুলেনবেৰী সিন্ড্ৰোম একচুৱেলি বহুদিন আগতে আমাৰ দেশত বা গোটেই পৃথিৱীতে এই বেমাৰটো জনা আছিলে, কিন্তু ইয়াৰ প্ৰাদুৰ্ভাৱ কম আছিলে। কিন্তু যোৱা কিছুদিন আগত চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ হৈছিলে। বহুত মানুহৰ পেৰালাইচিছ হৈছিলে, বহুত মানুহ ভেণ্টিলেশ্যনত যাবলগীয়া হৈছিলে আৰু মৃত্যুমুখতো পৰিছিলে। ভাৰততো ইয়াৰ প্ৰাদুৰ্ভাৱ হৈছিলে। আমাৰ মহাৰাষ্ট্ৰত 4-5জন লোক ঢুকাইছিলে। তাৰোপৰি 24জন মানুহ ইয়াত আক্ৰান্ত হৈ হস্পিটেলত ভৰ্তি হ'ব লগা হৈছিলে। এতিয়া গুলেনবেৰী সিন্ড্ৰোমনো কি? গুলেনবেৰী সিন্ড্ৰোম এটা অটোইমিউন ডিজঅৰ্ডাৰ। নৰ্মেলি কি হয়, আমাৰ যেতিয়া বীজাণু আমাৰ দেহত সংক্ৰমণ হয়, বেক্টেৰিয়া বা ভাইৰাছ, তেতিয়াহ'লে আমাৰ দেহত এণ্টিবডি ফৰ্ম হয়। সেই এণ্টিবডিটোৱে আমাৰ বেক্টেৰিয়া বা ভাইৰাছটো মাৰি পেলায়। এইটো বডিৰ ডিফেন্স মেকানিজিম। কিন্তু গুলেনবেৰী সিন্ড্ৰোমত কি হয়, আমাৰ বডিৰ ডিফেন্স মেকানিজিমটো আমাৰ বডিৰ নিজৰে চেলক মাৰি পেলায়। আমাৰ এই বডিৰ ডিফেন্স মেকানিজিমটোৱে যেতিয়া আমাৰ পেৰিফেৰেল নাৰ্ভবিলাকক এটেক কৰে, তেতিয়া এই সিন্ড্ৰোমটোক আমি গুলেনবেৰী সিন্ড্ৰোম বুলি কওঁ। আৰু এই ৰোগীবিলাকৰ প্ৰথম অৱস্থাত ভৰিৰ পিৰপিৰণি হ'ব পাৰে, আৰু এইটো লাহে লাহে বাঢ়ি গৈ মাছল পেইন হ'ব পাৰে, আৰু লাহে লাহে বাঢ়ি গৈ ইয়াৰ মাছল পেৰালাইচিছ হ'ব পাৰে। মাছল পেৰালাইচিছ হ'লে ইয়াৰ এটা ছাইডো হ'ব পাৰে বা দুইটা ছাইডেও মাছল পেৰালাইচিছ হ'ব পাৰে, আৰু তেতিয়া কণ্ডিশ্যনটো চিৰিয়াছ হ'ব পাৰে। চকুৰ ক্ষেত্ৰত কি লক্ষণে দেখা দিব পাৰে? চকুৰ ক্ষেত্ৰত ধৰক আমাৰ চকুৰ যিবিলাক মাছল আছে, যি মাছলবিলাকৰ দ্বাৰা আমাৰ চকুটো মুভমেণ্ট হৈ থাকে, সেই মাছলবিলাকৰ যদি পেৰালাইচিছ হয়, তেতিয়াহ'লে আমি চকুটো মুভমেণ্ট কৰিবলৈ, চকুটো এনেকৈ লৰচৰ কৰিব নোৱাৰা হৈ যাব পাৰোঁ। আমাৰ চকুৰ মাছলবিলাক প্ৰধানত 3ডাল নাৰ্ভে ছাপ্লাই কৰে: 3rd নাৰ্ভ, 4th নাৰ্ভ আৰু 6th নাৰ্ভ। এই 3rd নাৰ্ভ, 4th নাৰ্ভ আৰু 6th নাৰ্ভৰ যিকোনো এডাল পেৰালাইচিছ হ'ব পাৰে বা গোটেইকেইডালো পেৰালাইচিছ হ'ব পাৰে। তেতিয়া আমাৰ চকুটো মুভমেণ্ট কৰিব নোৱাৰিম, আৰু তেতিয়া চকুটোৰে কেতিয়াবা আমি ডাবল ভিছন বা ডিপ্লপিয়াও দেখা পাব পাৰোঁ। গতিকে এই ডাবল ভিছনটো আমাৰ গুলেনবেৰী সিন্ড্ৰোমত হ'ব পাৰে। তাৰোপৰি কেতিয়াবা কি হ'ব পাৰে, চকুৰ মণিটো এফেক্ট হ'ব পাৰে। চকুৰ যিটো পিউপিল বুলি কয়, এইটো আমাৰ চকুৰ আছে, চকুৰ ধৰক এই মাজৰ এইটো ঘূৰণীয়াকৈ পিউপিল থাকে, এই পিউপিলটো এফেক্ট হ'ব পাৰে। আৰু পিউপিলটো এফেক্ট হ'লে আপোনাৰ চকুৰ পিউপিলটোৰ ৰিয়েকশ্যন নহ'ব পাৰে। তাৰোপৰি আমাৰ চকুৰ পৰা ব্ৰেইনলৈকে এডাল কানেকশ্যন থাকে, যিডাল আমি অপ্টিক নাৰ্ভ বুলি কওঁ। এইটো 2nd নাৰ্ভ। এই অপ্টিক নাৰ্ভডাল কেতিয়াবা ফুলি যাব পাৰে। অপ্টিক নাৰ্ভডাল ফুলি গ'লে সেই কণ্ডিশ্যনটোক আমি পেপিলিডিমা বুলি কওঁ, আৰু তেতিয়া চকুযোৰে কম দেখা পাব পাৰে আৰু বা একেবাৰে দেখা বন্ধ হৈ যাব পাৰে। গতিকে তেনেকুৱা কণ্ডিশ্যন যদি আপোনাৰ হঠাতে হয়, তেতিয়াহ'লে আপোনাৰ ওচৰত থকা চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। কাৰণ গুলেনবেৰী সিন্ড্ৰোমটো যদিও কম মানুহৰ হয়, কিন্তু যাৰ হয় চিৰিয়াছ লক্ষণে দেখা দিব পাৰে। সেয়েহে আমি সাৱধান হোৱা উচিত আৰু সতৰ্ক হৈ থকা উচিত, যাতে আমাৰ নাৰ্ভৰ কিবা সমস্যা হ'লে বা চকুৰ কিবা সমস্যা হ'লে, যেতিয়া আমাৰ মুভমেণ্ট কৰাত কিবা অসুবিধা হয়, চকুৰটো লৰচৰ কৰিব নোৱাৰে, তেতিয়া লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। কাৰণ এইটো এটা গুলেনবেৰী সিন্ড্ৰোমৰ লক্ষণ হ'ব পাৰে। তাৰোপৰি আৰু এটা গুলেনবেৰী সিন্ড্ৰোমৰ কেইবাটাও ভাগ আছে। তাৰে ভিতৰত এটা ভাগত খুব চিৰিয়াছ হ'ব পাৰে, হ'লে মানুহজন ভেণ্টিলেশ্যনত থ'ব লগা হ'ব পাৰে। ভেণ্টিলেশ্যনত এইটো কাৰণে থ'ব লাগে কাৰণ তেওঁৰ উশাহ নিশাহ বন্ধ হৈ যাব পাৰে বা হাৰ্টৰ প্ৰব্লেমো হ'ব পাৰে। তো তেনেকুৱা কণ্ডিশ্যনত আমাৰ মানুহজনৰ প্ৰাণলৈও সংশয় আহিব পাৰে। সেয়েহে আমি গুলেনবেৰী সিন্ড্ৰোম সম্পৰ্কে সজাগ হৈ থাকিব লাগে, আৰু তেনেকুৱা কোনো লক্ষণ দেখা পালে আমি লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে। কিছুদিন আগত আমাৰ ইয়াত গুৱাহাটীৰ প্ৰতীক্ষা হস্পিটেলতো এটা গুলেনবেৰী সিন্ড্ৰোমৰ কেছ পাইছিলে, আৰু সেই পেচেণ্টটোকো আমাৰ ট্ৰিটমেণ্ট কৰা হৈছিলে। তেনেকৈ চেগা চুৰুকাকৈ 2-এটা কেছ এনেকৈ পোৱা হৈছে। আৰু আমি যদি
ইয়াৰ ওপৰত নজৰ ৰাখোঁ তেতিয়াহ'লে আমি ভৱিষ্যতে হ'ব পৰা বিপদৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। এতিয়া ইয়াৰ কাৰণ কি হ'ব পাৰে? ডেফিনিট কাৰণটো কোনেও নাজানে। ইয়াৰে বেক্টেৰিয়া বা ভাইৰাছ ইনফেকশ্যনৰ পৰা হ'ব পাৰে বুলি বহুতে ভাবিছে, আৰু কিছুমানে আমাৰ পাকস্থলীত থকা কেম্পাইলোবেক্টৰ জেজুনি নামৰ এটা বেক্টেৰিয়া আছে, এই বেক্টেৰিয়াৰ ইনফেকশ্যনৰ ফলত হয় বুলিও বহুতে ভাবিছে, কিন্তু আচলতে ইয়াৰ কাৰণ সঠিকভাৱে নিৰ্ণয় কৰিব পৰা হোৱা নাই। এতিয়া গুলেনবেৰী চিনড্ৰম হ'লে আমি কি কৰিব লাগে? গুলেনবেৰী চিনড্ৰম হ'লে আমি সদায় চিকিৎসকৰ কাষ চাপিব লাগে, আৰু তেওঁলোকে যি ধৰণে চিকিৎসাৰ পৰামৰ্শ দিলে সেই ধৰণে কৰিব লাগে, কাৰণ চিৰিয়াছ কণ্ডিশ্যনত আমাৰ প্লাজমা ফেৰেচিছ বা ইমিউনোথেৰাপিও দৰকাৰ হ'ব পাৰে। প্লাজমা ফেৰেচিছ মানে আমাৰ দেহত যিটো এণ্টিবডি প্ৰডিউচ হয় এই পেৰিফেৰেল নাৰ্ভক এটেক কৰিবৰ কাৰণে, সেই এণ্টিবডিটো গুচাই পেলাই নতুন প্লাজমা আমাৰ দিব লাগিব। প্লাজমা এটা তেজৰ এটা উপাদান, তেজৰ এটা কম্পনেণ্ট। তেনেকৈ ইমিউনোথেৰাপিও আমি দি পেলাই এই বহুতো পেচেণ্টৰ জীৱন বচাব পাৰোঁ। সেইকাৰণে আহক আমি গুলেনবেৰী চিনড্ৰম সম্পৰ্কে সজাগ আৰু সচেতন হৈ থাকোঁ, আৰু ভৱিষ্যতে হ'ব পৰা বিপদৰ পৰা নিজকে আৰু ঘৰৰ সকলোকে সুৰক্ষিত কৰি ৰাখোঁ। ধন্যবাদ।